বন্ধুসকল, আজি আমি ক'ত আছোঁ চাওক। আৰু এখন ব্ৰিজৰ তলত আছোঁ। আৰু কোনখন ব্ৰিজ আপোনালোকক ক'ম। আপোনালোকক প্ৰথমতে দৃশ্য দেখিলোঁ, দুখন ব্ৰিজ আছে চাওক। এখন এফালে অহা যোৱা কৰা, মানে মই দেখুৱাইছোঁ চাওক, ওপৰত অহা যোৱা কৰা দুখন ব্ৰিজ আছে ইয়াত। আৰু এইখন কোনখন জেগা মই আপোনালোকক কৈ আছোঁ। মোৰ লগতো ভিডিঅ'টো আহিছে। আৰু চাওক এইপিনে কিমান, আৰু এখন দীঘল, কমচে কম মানে 1 কিলোমিটাৰমান হৈ যাব দীঘল। আৰু অসমৰ এখন ছেকেণ্ড ডাঙৰ নদী এখন, ব্ৰহ্মপুত্ৰৰ পাছতে এইখনৰ নাম লোৱা যায়। কি নদী আপোনালোকে কওকচোন, মই আপোনালোকক ভিউবোৰ দেখুৱাইছোঁ বাৰু। আৰু একেবাৰে শেষত এবাৰ ক'ম, চাওক জেগাবোৰ মই দেখুৱাইছোঁ। চাওক বন্ধুসকল, এইখন ব্ৰিজখন, এইখন চাওক, এখন প্ৰকাণ্ড ব্ৰিজ। আৰু আমি আহিছিলোঁ সেইফালে তলেদি আহিছিলোঁ, ব্ৰিজখনৰ তলেদি আহিছিলোঁ। আৰু ইয়াতে দুখন ব্ৰিজ একেলগে মানে বনোৱা আছে, অহা যোৱা কৰা দুখন ব্ৰিজ। আৰু চাওক, এইখন হৈ গ'ল নদীখন, এইখন নদীখন চাওক। এখন ব্ৰহ্মপুত্ৰৰ পাছতে অসমত এইখন নদী ছেকেণ্ড এখন লাৰ্জেষ্ট ৰিভাৰ বুলি কোৱা যায় অসমৰ। ব্ৰহ্মপুত্ৰৰ পাছতে এখন চাওক। আৰু ব্ৰিজখনৰ দৈৰ্ঘ্যতাটো চাওক কিমান দীঘল চাওক। আৰু সিটো পাৰ চাওক। আৰু দলংখন ষ্টাৰ্ট হৈছে এইফালে মই এইটো পাৰটো দেখাইছোঁ। এইপিনে লখিমপুৰৰ ছাইডটো, ডিব্ৰুগড় তিনিচুকীয়া ছাইড, ডিব্ৰুগড় তিনিচুকীয়া ছাইড। আৰু সেইফালে গুৱাহাটী তেজপুৰ ছাইডটো। আৰু এইখন চাওক, নদীখন চাওক কিমান ধুনীয়া লাগিছে চাওক পৰিৱেশটো। মই তললৈ নামি যাবলৈ চেষ্টা কৰোঁ, আৰু তলৰ পৰা অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ নদীখনৰ ওচৰত। আৰু এইবিলাক চাওক, নদীখনত ঘাঁহ বনৰ গছ গজি আছে। আৰু সেইটো পাৰটোৰ পৰা আমি এনেকৈ উঠি আহিছিলোঁ, উঠি আহি পিনি এয়া নদীৰ পাৰটো চাওক। ইয়াতে ৰাইজে মানে পিকনিক ছিজনত, পিকনিকটো এতিয়া পিকনিক ছিজন হৈ গৈছে, সেইকাৰণে পিকনিক খায় ৰাইজে ইয়াতে। পিকনিক প্লেচ এটা ধুনীয়া। আৰু চাওক কিমান ধুনীয়া বনবোৰ গজি আছে, ঘাঁহ বনবোৰ চাওক কিমান ধুনীয়া লাগে চাওক দৃশ্যবোৰ। আৰু মই আহি পিনি পাই গ'লোঁ সেই য'ত মানে এইবোৰ কি বন, ঘাঁহ বন বোলে কি বন কয় যে, এই বনখিনিৰ মাজত। আৰু নদীখনৰ পাৰত এইবোৰ চাওক বনবোৰ। আৰু ইয়াতে মানে এইটো এটা পিকনিক প্লেচ হয়, বৰ সুন্দৰ পিকনিক প্লেচ। আৰু ব্ৰিজখন চাওকচোন, মোৰ কিনাৰত আছে, কিমান ধুনীয়া লাগিছে চাওক ব্ৰিজখন দেখিবলৈ। আৰু ব্ৰিজখনৰ দীঘলটো চাওক, সিপাৰে আপোনাৰ এইফাৰৰ পৰা মই ভিডিঅ' কৰি আছোঁ, কিন্তু সিপাৰ ছাইডটো নিজিলিকে চাওক, কিমান ধুনীয়া লাগে চাওক। এখন ডাঙৰ ব্ৰিজ হয়, আৰু এখন ডাঙৰ ৰিভাৰ হয়। এখন ব্ৰহ্মপুত্ৰৰ পাছতে এইখনৰ নাম লোৱা যায়। আপোনালোকে কওক বাৰু, কি এখন ৰিভাৰখনৰ নাম, নদীখনৰ নামটো কওক যদি জানে। আৰু সেইফালে বহুত দূৰ আছেগৈ সেইফালে জেগাবোৰ। আৰু আমি অকল এইডোখৰ জেগাই আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ, আৰু দেখুৱাবলৈ লৈ আহিছিলোঁ। আৰু মই আপোনালোকক একদম নদী কিনাৰ পাৰটো, একদম পাৰত আহি গ'লোঁ। নদী পাৰত যাম এতিয়া, সেই তললৈ সেইডোখৰলৈ নামি যাম। নামি পিনি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। চাওক এইফালেদি নামি যাব লাগিব এনেকৈ, চব এইফালেদি নামি আহিলোঁ। আৰু একেবাৰে পানী পাই গ'লোঁ চাওক। মই পানীত আপোনালোকক দেখুৱাই আছোঁ চাওক। বন্ধুসকল চাওক, একেবাৰে নদী পানী পাই গ'লোঁ। আৰু বেলি পোহৰটো পানীত চাওক কিমান ধুনীয়া লাগিছে চাওকচোন। পানীবোৰ বৈ আহিছে, আৰু চাওক কিমান ধুনীয়া লাগিছে চাওক। আৰু বন্ধুসকল, এতিয়া ভাবিছোঁ এইডোখৰ পৰা গৈ থাকোঁ, এইডোখৰ পৰা যাওঁগৈ। আৰু আগত যদি কিবা পাওঁ দেখুৱাম, আৰু নাপালে মানে আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিম। আমি গাড়ী লৈ আহিছোঁ। আৰু এই জেগাডোখৰ নাম হ'ল, এই নদীখনৰ নাম হ'ল জীয়া ভৰালি। আপোনালোকে
সকলোৱে গম পাই চাগে জীয়াভৰালী নদীখন ক'ত আছে। এখন শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে। শোণিতপুৰ তেজপুৰ টাউনৰ পৰা অলপমান দূৰ আহি এইডোখৰত নদীখন পাই চাওক। আৰু বহুত ডাঙৰ নদী এখন হয়। এইখন মই কৈছিলোঁৱে অসমৰ ভিতৰত এখন লাৰ্জেষ্ট ৰিভাৰৰ ভিতৰতে পৰে, ব্ৰহ্মপুত্ৰৰ পাছতে। আৰু চাওক কিমান ধুনীয়া লাগে জেগাবোৰ। আৰু এতিয়া বৰ্তমান মানুহবিলাকে ইয়াত পিকনিক খাই গৈছে। জেগাবিলাকক অকণমান মানে জেগাবিলাক অলপ লেতেৰা হৈ আছে। এনেই বৰ সুন্দৰ পৰিৱেশ হয় জেগাটো। আৰু এতিয়া মানে একদম খৰাং জেগা, বৰষুণ নাই, একো বৰষুণ নাইকিয়া কাৰণে অকণমান খৰাং হৈছে জেগাবোৰ। অলপমান বৰষুণ দিলে মানে নৈ কিনাৰৰ গছ গছনিবোৰ ভালকৈ জি উঠিব আৰু তেতিয়া বহুত ভাল লাগিব। মই আকৌ এবাৰ আপোনালোকক এই চাইডটো দেখাই দিছোঁ। চাওক হৈ গ'ল ঝাৰ বন্ধু দেই, আৰু সেইটো হৈ গ'ল মাথাউৰিটো, এইটো হৈ গ'ল মাথাউৰিটো, আৰু মাথাউৰিটো সেইটো, আৰু সেইটো হৈ গ'ল ৰাস্তাটো। সেইটো লখিমপুৰ ডিব্ৰুগড় তিনিচুকীয়া দিশৰ পৰা আহে, আৰু এইফালেদি এনেকৈ কৰি পিনি এইটো গুৱাহাটী তেজপুৰ অভিমুখ হৈ নগাঁও হৈ পিনি যায়গৈ। চাওক কিমান ধুনীয়া লাগিছে চাওক জেগাটো। আৰু বলক এতিয়া আমি গৈ থাকোঁগৈ। আৰু এইবিলাক বনবিলাক চাওক কিমান ধুনীয়া ঝাৰ বনবোৰ। আৰু এই বনটো যদি আপোনাৰ এতিয়া বৰষুণ দিলে মানে বৰ সুন্দৰ হৈ পৰিব দেখিবলৈ। এতিয়া চাওক কিমান ধুনীয়া লাগিছে চাওক, চাৰিপিনে ঝাৰ বন গছে গজি আছে। কিমান ধুনীয়া লাগে চাওক। ব'লক তেন্তে হ'লে এতিয়া ইয়াৰ পৰা গৈ থাকোঁ। ইয়াৰ পৰা গৈ পিনি আকৌ গাড়ী লৈ যাওঁ। আমি গাড়ী লৈ আহিছিলোঁ। আৰু ইপাৰে এখন দোকান আছে, দোকানখনত ৰ'ম, কিবা কিবি খাম, খাই পিনি গৈ থাকিম। ব'লক তেতিয়াহ'লে দোকানখনৰ ওচৰলৈ যাওঁ।